প্রবেশ করুতা দেব নারায়ণ সকন্ত কামকতি জিতা জগত জনকু দেবা দুষ্ট দানব তারক প্রবেশৰ গীত ৰসহীন ধৰা তাল এক তাল প্রভু দিনা দরি হনায়ারে মুখ চক্র ধরি আহে দেখি দেখো মনয়ারে রতে অরক্ষিত ত্রিভা গরুতিয়ারে ব্রহ্মা হর দেব গরে করে যাক স্তুতিয়রে হেন হরি সভা মাঝে প্রবেশ লীলারে রম হরি রাম হরি পর্ব জনে বুলা আমি ওঙ্কার ঈশ্বর পরম ব্রহ্ম অন্তরঙ্গ
বহিৰংগা দুইবিধ বিহাৰ আমাৰ চিত শকতি আৰোগিত হৈ অন্তৰংগত প্ৰকাশ কৰিছো অনন্ত লীলা অনন্ত ধাম মায়াৰ শক্তিৰ প্ৰভাৱত বহিৰংগাত প্ৰৱেশ কৰিছো অনন্ত ব্ৰহ্মাণ্ডৰ ধৰাৰ বুকুৰ চিত শক্তি ভগৱত নাম লৈ মায়াৰ ঘটাৰ কাৰ্য জীৱৰ সহিতে নীতি নীতি নৱ নৱ লীলা চৰিছো আৰু তাতে কৰিছো আমি বিনোদ বিহাৰ আমি স্ৰষ্টা আমি এই দ্ৰষ্টা আমি সমস্ত জগত নিয়ন্ত্ৰা মাধৱ আৰু আমি এই মহাকাল কাল প্ৰাপ্তি হলে সূচনা কৰি এক মহাপ্ৰলয়ৰ উদৰে ধাৰণ কৰো নিৰ্দিশ্যমতে পুনৰ সংসাৰ লীলাৰ বিনোদ বিহাৰ আকাংক্ষা যেতিয়া জাগিব মনত তেতিয়াই সৃষ্টি কৰি এক নব্য জগতৰ পুৰুষ আৰু প্ৰকৃতিৰ দ্বৈত সংযোজন এয়াই আমাৰ লীলা এয়াই আমাৰ উদ্দেশ্যৰ প্ৰধান কৰ্তব্য উদ্দেশ্য সাধিবৰ বাবে যুগে যুগে নানা ৰূপে হওঁ অৱতাৰ কাৰণ আমি মহাসমুদ্ৰৰ গভীৰতা আমি এই উচ্চ পৰ্বতৰ অতল স্থিৰতা আমি ধৰ্মৰ তাত্ত্বিকতা জগত কাৰণ আমি দেৱনাৰায়ণ ও কাৰ আমি পরিত্রাণায় সাধুনা বিনাশায় দুষ্কৃতা ধর্ম সংস্থাপনাথায় সম্ভবামি युगे युगे কিন্তু আমাৰ সৃষ্টিত পাপৰ আদি অন্ত নাইকিয়া হৈছে অধৰ্মই ধৰ্মৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছে ফলস্বৰূপে সৃষ্টিত অচিৰে সূচনা হব এক মহাপ্ৰলয় মহাসমুদ্ৰৰ জলধাৰাই সমগ্ৰ পৃথিৱী ডুবাই পেলাব জীৱ জন্তু গছ লতা তৰু তৃণ একোৱেই চাই নাথাকিব ইয়াৰ উপায় আমি চিন্তা কৰিব লাগিব কাৰণ সমস্ত জগতৰ পালনৰ ভাৰ আমি কৰিছো গ্ৰহণ সেইবাবে ধৰিত্ৰীক উদ্ধাৰ কৰিবৰ বাবে আমি আমাৰ নতুন আৰু প্ৰথম অৱতাৰ কৰিম ধাৰণ দেখিব জগতে আমাৰ শাশ্বত স্বৰূপ শ্ৰৱণ কৰিব কেৱল আমাৰ ওমকাৰ ধ্বনি যাম এই বিষয়ে প্ৰজাপতি ব্ৰহ্মা আৰু দেৱাদিদেৱ ৰুদ্ৰৰ লগত কৰোগৈ আলোচনা প্ৰলয়াগ্নি নিৰ্বাপিত কৰি
আহাৰ প্লাৱনাৰে নতুন সৃষ্টিৰ মেলুগৈ পাতনি। প্রবেশ করিয়া আহে দেব সৃষ্টি কর চতুরা বয়নে ঘন দেখি করু হর আরে চতুরা বয়নে ঘন দেখি মোরু হর মেহি মতে পাইলা গোয়া সভার ভিতর রাম হরি রাম হরি বুলা চিরতর আরে রাম হরি রাম হরি বুলা চিরতর ব্ৰহ্মা বুলি মোক জানে সকলোৱে ঈশ্বৰৰ ঈশ্বৰ এই সুবিশাল সৃষ্টি মই কৰিলো ৰচনা অ তৃপ্ত বাসনা মোৰ মৰু চিকা খেদি মৰুৰ প্ৰান্ততে হলো ধাৱমান সেই নাৰায়ণৰ কি যে বিচিত্ৰ লীলা চতুৰ্ভুজী প্ৰাণী আমি দেখো মাত্ৰ তমসাৰি ঘোৰ আৱৰণ সম্প্ৰতি প্ৰভুৱে আমাক কৰিছে আহ্বান যাওঁ যাওঁ এবে আমি বিষ্ণুপুৰীলৈ কৃষ্ণ
বিষ্ণুরূপায় বিষ্ণুয়ে শিবা রূপিণে অনাদি জগদ্ধিতায় নমো হরি হরাত্মনে ভত প্রবেশ কৰে দেৱ তৃণ দেৱ তৃণ হাতে ফুল ধৰি চলে বিহববা হন হাতে ফুল ধৰি চলে বিহববা হন বিহববা হন কুতুক্ষণে পাইরা গয়া কৈলাসী খৰ কৈলাসী খৰ ৰাম নাম ঘোষিয়োক সভাপদ নন ৰাম নাম ঘোষিয়োক সভাপদ নৰ সভাপদ গৰ জাতিষ্কাৰ কৰিছে মোৰে কৈলাসী ভক্তই কয় আমাক করুণাময় আহু দুখ বুলি কিন্তু নিন্দুকজনে শ্মশানৰ পদ্ম ধূলাৰে ধূসৰিত তোৰ লগৰী বুলি কৰে তিৰস্কাৰ যিয়ে তেনেকৈ নকক কিয় আমি জানো যত জীৱ তত শিৱ যত জীৱ তত শিৱ সৃষ্টিকৰ্তাৰ এই বিনন্দীয়া সৃষ্টি প্ৰভু বিষ্ণুৱে পালনৰ দায়িত্ব কৰিছে পালন আৰু মই যেতিয়াই এই জগতত অত্যাচাৰ অনাচাৰ বেবিচাৰ আদি আৰম্ভ হয় তেতিয়াই তাকে ৰুধিবৰ বাবে ৰুদ্ৰৰূপে
বিষ্ণুৱে আমাকে কৰিছে স্মৰণ। যাওঁ এবে মই প্ৰভুৰ কাষে। হরি ও ও হরি ত্রিমূর্তি মালা পুত্র প্রবেশ করিলা আরে যারা পরে বহুমতি কপিবধ ঋণা আরে হেন জানি নরালুকে এরিয়ানো কাম আরে রাম হরি রাম হরি গুণনাম রে ত্রিমূর্তির মানস পুত্র নমোর মহাকাল সৃষ্টির রক্ষণের ভার অর্পণের হেতু ব্রহ্মা বিষ্ণু মহেশ্বরে মুখ করিছিল সচন। কিন্তু কিন্তু আর কিছুদিনের পিছত পৃথিবীতে এক মহাপ্রলয়ের সূচনা হব। মহাসাগরের অতল জলধারায় গছবন তরু তৃণ সমগ্র জীব জন্তু তল যাব। নাই নাই মই আৰু এইবোৰ চাই থাকিব নোৱাৰি। যাওঁ, মোৰ ওপৰত অৰ্পণ কৰা দায়িত্ব মই পৰম পিতাকে কৰোঁগৈ অৰ্পণ। স্বাগতম রুদ্র, স্বাগতম প্রজাপতি। হে সৃষ্টিকৰ, এক বিশেষ চিন্তাই আমাক চিন্তিত কৰি তুলিছে। আপুনি জগতৰ সৃষ্টিকৰ্তা, আমি সেই জগত কৰিছো পালন। ৰুদ্ৰই অন্যায় অধৰ্ম হলে তাক ধ্বংস কৰি সৃষ্টিখন ৰক্ষা কৰি আহিছে। এনেদৰে আমি তিনিওজনে অবিৰাম গতিতে জগত ৰক্ষা কৰি আহিছো। কিন্তু আজি অকস্মাতে তল গৈছে সবাৰে আশ্ৰয়স্থল দেৱী বসুন্ধৰা। চাওক চাওক সৃষ্টিকৰ, যিনি দৃষ্টি নিক্ষেপ কৰিছো তিনি আমাৰ সৃষ্টি ৰাজ্য আজি পাপৰ দ্বাৰা নিমজ্জিত হৈছে।
অধৰ্মই ধৰ্মৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছে। হয়তো প্ৰজাপতি ব্ৰহ্মাই আজি সৃষ্টি কৰিবলৈ পাহৰি পেলাইছে। আমি পালন কৰ্তা বিষ্ণুৱে আজি পালন কৰিবলৈ পাহৰি পেলাইছো। ৰুদ্ৰই হয়তো অন্যায় অধৰ্মক সংহাৰ কৰিবলৈ পাহৰিছে। হে ৰুদ্ৰ, সৃষ্টিকৰ, ইয়াৰ কিবা কাৰণ বিচাৰি পাইছেনে? প্ৰভু, এই যুগৰ শেষ কল্পত আমি ভৰি দিছো। যুগ পৰিৱৰ্তনৰ সময়ত পৃথিৱীত নানান অপায় অমংগলে দেখা দিয়ে প্ৰভু। তাক বাধা দিবৰ কাৰো শক্তি নাই। কাৰণ প্ৰভু, গ্ৰহে ফালৰ পৰা সকলোকে গ্ৰাস কৰিব ধৰিছে। প্ৰভু, এটা গল্প শেষ হোৱাৰ লগে লগে আন এটা গল্প আৰম্ভ হয়। আৰু সেই গল্পত ধৰ্মই যদি স্থিতি ল'ব পাৰে, তেন্তে তাৰ পৰিণাম লাভজন হয়, অনাদৰ অনাবৃষ্টি দূৰ হয়। আৰু যদি তাত অধৰ্মৰ সৃষ্টি হয়, তেন্তে তাৰ পৰিণাম অতি ভয়ংকৰ হয়। প্ৰভু, হৌৱা আকাশ মাৰ্গত হয়তো বিকম্পিত। আপোনাৰ সুদৰ্শন ব্যৱহাৰ কৰি দৈত্যকে নিধন কৰক। ভোলানাথ, আপোনাৰ ফল আকাশ মাৰ্গলৈ প্ৰহাৰ কৰক। প্ৰভু, 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 তই মোৰ এই মহাহুলেৰে তোৰ বুকু ভেদ নকৰাৰ আগতে তোৰ সত্য পৰিচয়। অস্ত্ৰ প্ৰহাৰ কৰি একো লাভ নাই। আপোনাৰ অস্ত্ৰ সম্বৰণ কৰক। মই আপোনালোকৰ মানস পুত্ৰ মহাকাল। মহাকাল, প্ৰভু, সৃষ্টিৰ ৰক্ষাৰ ভাৰ আমাৰ ওপৰতে কৰিছিল অৰ্পণ। কিন্তু এতিয়া সেই দায়িত্ব পালন কৰিবলৈ আমি অপাৰগ। অপাৰ, ইয়াৰ কাৰণ কি মহাকাল? প্ৰভু, তাৰ কাৰণ পৃথিৱীৰ অন্যায় অধৰ্ম অত্যাচাৰ বিচাৰ দূৰ সীমাত উপনীত হৈছে। ধৰ্মৰ নামগুণ একেবাৰে নাইকিয়া হৈছে। প্ৰভু, অধৰ্মই এফালৰ পৰা গ্ৰাস কৰি আহিছে। মই আৰু চাই থাকিব পৰা নাই প্ৰভু। ইয়াৰ উপায় কি কৰিম বুলি ভাবিছা মহাকাল? ইয়াৰ উপায় এতিয়া মহা ভয়ংকৰ হৈ উঠিব। পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হৈ মহাসাগৰৰ পানীত সমগ্ৰ পৃথিৱীৰ তল যাব। আগৰ শিক্ষক সভ্যতা জ্ঞান বিজ্ঞান সকলোবোৰ মহাসাগৰৰ পানীত ডুব যাব। যাক যজ্ঞ কৰিবলৈ ঋষি মুনি সকলৰ হাতত বেদ বেদাংগ একোৱেই নাথাকিব। প্ৰভু, সৃষ্টি ধ্বংস হলে এই নৰ মনুষ্যৰ কি দশা হব মহাকাল? পৃথিৱীত ধৰ্ম বুলিবলৈ এতিয়া একো নাই। সকলোবোৰ অধৰ্মই গ্ৰাস কৰিছে। মই আৰু চাই থাকিব পৰা নাই প্ৰভু। মোৰ কাৰ্যকালো শেষ হৈ আহিছে। গতিকে পৃথিৱীৰ ধ্বংস অনিবাৰ্য। মহাকাল, ৰবা, আমাক ইয়াৰ এটি উপায় প্ৰদান কৰা। উপায় প্ৰভু, পৃথিৱীৰ সপ্তদ্বীপৰ ভিতৰতে
কেৱল জম্বুদ্বীপৰ মহাধৰ্মপ্ৰাণ ৰাজা সত্যব্ৰত। হয় প্ৰভু, ৰাজা সত্যব্ৰত মহাপ্ৰলয়ৰ মাজতো বাচি থাকিব। তেখেতৰ দ্বাৰাই সৃষ্টি ৰক্ষা কৰিব পাৰিব। প্ৰথম প্ৰজাপতিয়ে যিমানবোৰ বেদ বেদাংগ আছে সেই সকলোবোৰ পিছৰ জন্মৰ বাবে সংগ্ৰহ কৰি ৰাখক। আৰু প্ৰথম ৰুদ্ৰ মহাপ্ৰলয়ৰ মাজতে মহাকায় জীৱ জন্তু মহাদৈত্য ৰাক্ষসাদিয়ে মূৰ দাঙি উঠিব। সেইবিলাকক আপুনি সংহাৰ কৰিব লাগিব। আৰু মই মোৰ কৰ্তব্য কি হ'ব মহাকাল? প্ৰভু, আপুনি সেই সময়ত সত্যব্ৰত ৰাজাক লগত লৈ সেই সময়ত যি অৱতাৰৰ প্ৰয়োজন হয় তাৰে ৰূপ ধাৰণ কৰি সৃষ্টি ৰক্ষা কৰিব পাৰিব। প্ৰলয় প্ৰলয় প্ৰভু, মহাপ্ৰলয়, মই এতিয়া বিদায়হে মাগিলো। প্ৰভু, এই মহাপ্ৰলয়ত বেদ বেদাংগ সকলো শাস্ত্ৰখিনি মজুত কৰাটো ইমান সম্ভৱ নহয় প্ৰভু। প্ৰজাপতি, প্ৰভু, এই কথা মই স্বীকাৰ কৰিছো। শুনক, আপুনি এতিয়াৰ পৰা যিমানবোৰ বেদ বেদাংগ কৃষ্টি সভ্যতাৰ নিদৰ্শনত থকা সামগ্ৰী আছে সকলো এপদ এপদকৈ সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰক। মহাপ্ৰলয়ৰ শেষত যাতে পাছৰ কল্পৰ মানৱে পুনৰ জ্ঞান লাভ কৰিব পাৰে তাৰে আপুনি চেষ্টা কৰকগৈ। প্ৰভু, এই মহাপ্ৰলয়ত কোন ক'ত পৰি ৰ'ব তাৰ কোনো ঠিকনা নহ'ব প্ৰভু। সেই প্ৰজাপতি, সকলোৰ যাতে কিছু কিছু আভাস ৰাখিব পৰা যায় তাৰে আপুনি চেষ্টা কৰিব। আৰু তাৰ বাবে আপুনি নকৰিব চিন্তা। হঠাৎ মহাবল ধাৰণ কৰি সকলোবোৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব ৰুদ্ৰময় আপোনাক কৰিছো অৰ্পণ। যাওক, সকলোৱে নিজ কৰ্তব্য অগ্ৰসৰ। বিশেষকৈ বেদ বেদাংগ কৃষ্টি সভ্যতা যদি অনাৰ্যৰ হাতত পৰে পৃথিৱীৰ পৰা আৰ্যসকলৰ ৰাজত্বৰ অৱসান ঘটিব। যাওক ৰুদ্ৰ, হে সৃষ্টিকৰ, নিজ কৰ্তব্যত অগ্ৰসৰ। বলো সৃষ্টিকৰ্তা, নিজ কৰ্তব্যত অগ্ৰসৰ। চাৰিওফালে যদি কেৱল পানী হয় এনে পৰিস্থিতিত আমাৰ কি অৱতাৰৰ হ'ব প্ৰয়োজন তাক আমি স্থিৰ কৰিব লাগিব। কৃষ্ণ হৰি হৰি জয় হরি গোবিন্দ
ওকে হরি রাম হরি নারায়ণ নারায়ণ এরম প্রথমে প্রণব ব্রহ্ম রূপী সনাতন হরবয়ব তার কারণ নারায়ণ জয় হরি গোবিন্দ নারায়ণ হরি এরম তো জুনাভি কমলত ব্রহ্মা হইলা যাত যুগে যুগে অবতার হইলা খ্যাত জয় হরি গোবিন্দ নারায়ণ হরি নারায়ণ 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 আজি আমার পরম সৌভাগ্য আজি আমার পরম সৌভাগ্য কারণ ত্রিজগতৰ প্ৰতি দেৱ নাৰায়ণক সাক্ষাতে আজি লভিৰু দৰ্শন হে প্ৰভু বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী এই নিখিল নাৰদৰ শত সহস্ৰ প্ৰণিপাত কৰিব গ্ৰহণ যথেষ্ট উঠা দেৱৰীষি উঠা নারায়ণ হে প্রভু হে প্রভু একেবারে হবিমূল চিন্তাত আপুনি তন বন বিভোর আমি জানো তাৰ কিবা সংবাদে পাম প্ৰভু উচিত অনুমান কৰিছে দেৱৰীষি নারায়ণ ভয়ংকৰ বিপদৰ সন্মুখীন হৈ ত্ৰিদেৱ আজি উপায়হীন হৈ পৰিছো নারায়ণ অলপতে মহাকাল আবিৰ্ভাৱ হৈ মহাকাল মহাপ্ৰলয়ৰ আজ্ঞাননি দি গল নারায়ণ দেৱৰীষি প্রভু সৃষ্টিত অচিৰেই সূচনা হব এক মহাপ্ৰলয় নারায়ণ মহাপ্ৰলয় মহাসমুদ্ৰৰ জলধাৰাই সমগ্ৰ পৃথিৱী ডুবাই পেলাব নারায়ণ জীৱ জন্তু গছ লতা মানৱকে আদি কৰি একোৱেই চাই নাথাকিব কেৱল দৈত্য আৰু অসুৰসকল ভয়ংকৰ হৈ উঠিব নারায়ণ দেৱৰীষি হে প্ৰভু কোৱা এইবিলাক সংহাৰ কৰিবলৈ ৰুদ্ৰৰনো কিমান সময় প্ৰয়োজন হব দুষ্টক দমন আৰু শান্তক পালনটো কৰিবই লাগিব হে দেৱৰীষি প্ৰভু এই কথা ময়ো স্বীকাৰ কৰিছো নাৰায়ণ কিন্তু কথাটো তুমি বৰ পাতলকৈ ভাবিছা নাৰায়ণ ভাবিছো ধ্বংস হৈ যায় বৃনন্দীয়া সৃষ্টি পুনৰ গঢ় দিয়াটো জানো ইমান সহজ নিশ্চয় প্ৰভু এই মহাপ্ৰলয়ত কোনো কতো বাচি থাকিব নোৱাৰিব নাথাকে দেৱৰীষি মহাপ্ৰলয়ত কোনো কতো বাচি নহয় দেৱৰীষি প্ৰভু মহাকালে আৰু কৈ গৈছিল মহাকালে হয় দেৱৰীষি মহাকালে কৈ গল
জম্বুদ্বীপ ৰজা সত্যব্ৰত সত্যব্ৰত এই মহাপ্ৰলয়ৰ মাজত বাচি থাকিব। নারায়ণ নারায়ণ। হে প্ৰভু, সত্যব্ৰত মহাধাৰ্মিক ৰাজা, তেওঁৰ দ্বাৰাই পুনৰ এই বিনন্দীয়া সৃষ্টি ৰক্ষা কৰিব পাৰিব। ৰজা সত্যব্ৰতৰ দ্বাৰা আমাৰ সৃষ্টি ৰক্ষা কৰিব। নিশ্চয় প্ৰভু। কেনেদৰে দেৱঋষি? নারায়ণ, শুনক প্ৰভু, কোৱা। এই সৃষ্টিত যিমানবিলাকে বেদ শাস্ত্ৰ আছে সকলোবিলাক সংগ্ৰহ কৰি ৰাখিবলৈ কওক। জীৱ জন্তুবিলাক যাতে ধ্বংস হৈ নাযায় তাৰ ব্যৱস্থা কৰিলেই পুনৰ সৃষ্টি ৰক্ষা কৰিব পাৰিব। বাহ দেৱঋষি, নারায়ণ কি যুক্তিপূৰ্ণ মন্তব্য তোমাৰ। নারায়ণ। ময়ো মনে মনে তাকেই কল্পনা কৰিছিলো। সময়ত অৱশ্যেই ব্যৱহাৰ কৰিব লাগিব। নারায়ণ। হে দেৱঋষি, প্ৰভু, সৃষ্টিৰ কল্যাণৰ বাবে আমি আমাৰ নতুন লীলাৰ মেলিম পাতনি। ও মোৰ প্রাণ গোপাল দীনবন্ধু নারায়ণ নারায়ণ। আমাৰ সমস্ত কাৰ্য তুমি আমাক সহায় কৰিব লাগিব। নিশ্চয় প্ৰভু, আপোনাৰ আজ্ঞা শিৰোগত কৰি এই সম্প্ৰতি ব্ৰহ্মাণ্ডৰ কল্যাণ আপেক্ষী গুৰুতৰ কাৰ্য সাধিবৰ বাবে নিজকে কৰংগৈ প্ৰস্তুত। হে প্ৰভু, এবেদাসে এতিয়া মাগিছো বিদায়। কল্যাণ হওক। ঈশ্বৰ পৰ বিষ্ণু সচিদানন্দ বিগ্রহ অনাদি রুধির গোবিন্দ সর্বকারণ কারণ। নারায়ণ নারায়ণ নারায়ণ। এ প্রভু ভগবন্ত অনন্ত ঈশ্বর প্রপন্ন জনতারণ। এ তুমি প্রিয়তম পরম দেবতা জানিয়া লইলু শৰণ। জানিয়া লইলু শৰণ। নারায়ণ 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 নারায়ণ। বৈকুণ্ঠ ভবনে দেখিলো নয়নে দেব নারায়ণ হরি। প্রভু রাতুল শরণতে পুনর্নূপুর বাজে রুণ জুন জুন করি। রুণ জুন জুন করি। হরি রাম 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 কৃষ্ণ রাম রাম রাম। হরি রাম 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 কৃষ্ণ রাম রাম রাম। নারায়ণ নারায়ণ নারায়ণ। আমিও যাম সৃষ্টিৰ কল্যাণৰ বাবে নতুন লীলাৰ মেলুগৈ পাতনি।
রবিহীন সভারে মাঝে জগত জননী রবিহীন সভারে মাঝে জগত জননী নয়নাখে চৰিয়াহে গহীন গামী হৰি হে নয়নাখে চৰিয়াহে গহীন গামী দ্রৌপদী দেবে হইবে তপদপ ধ্যানে হরি হে রাম কৃষ্ণ হরি বোলা সভা কর জরে প্রভু 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 কোনোদিনে প্ৰভুৱে মোক লগত নিনিয়াকৈ স্বৰ্গ মৰ্ত্য পাতাল কলৈকো নাযায় মোক লগত লৈহে সকলো আলোচনাৰ পাতনি মেলে কিন্তু আজি কিয় তেওঁ মনে মনে এই বৈকুণ্ঠৰ পৰা গুচি গ'ল মই হলে ইয়াৰ কাৰণ একোৱে বুজিব নোৱাৰিলো নিশ্চয় প্ৰভুৱে কৰবাত গুপ্ত আলোচনাত বহিছে ও বিশ্বরূপেশ্বর ঘর যা শ্রী পদ্মে পদ্মালয়ে শুভে सर्विता पाहि मां देवी महालक्ष्मी नमस्ते नारायण नारायण नारायण
করুণাময় জগত জননী এ নিখিল নারদর শত সহস্র প্রণিপাত করিবা গ্রহণ। দেবী 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 একেবারে গভীর চিন্তাত মগ্ন। আমি জানো তার কিবা সংবাদ পাম। ও বৈকুণ্ঠলৈ আহিলে লক্ষ্মী নারায়ণৰ যুগল চৰণ দৰ্শন হয়, কিন্তু আজি তাৰ পৰাহে বঞ্চিত হব লগা হ'ল। আপুনি ঠিকেই ভাবিছে দেৱৰ্ষি। দেৱী আজি প্ৰথম বিষ্ণুবিহীন এই বৈকুণ্ঠপুৰী ও নারায়ণ কোনোদিনে মোক লগত নেমিয়াকৈ নাথাকে, কিন্তু কিন্তু আজি তাৰ হল ব্যতিক্ৰম। ও নারায়ণ প্রলয় দেবী, প্ৰলয়, মহাপ্রলয় মহাপ্ৰলয়। হয় দেবী। এই পৃথিৱী আৰু অলপ দিনতে মহাপ্ৰলয়ত পৰি পানীত ডুব যাব। চাৰিওফালে কেৱল পানীয়েই পানী, পানীয়েই পানী আৰু পানীয়েই পানী হব দেবী। কতা কতা দেৱৰ্ষি, মই দেখোন ইয়াৰ বিষয়ে একো গমকে নাপাওঁ। নারায়ণ আপুনি বাৰু কৰবাত প্ৰভু বিষ্ণুক লগ পাইছিল নেকি? তাকেইতো কবলৈ আহিছো দেৱী। কওক দেৱৰ্ষি। শুনা, গৈছিলো মই কৈলাসলৈ। তাত আকৌ দেখিলো ব্ৰহ্মা, বিষ্ণু আৰু ৰুদ্ৰ তিনিও এক গুপ্ত আলোচনাত মগ্ন। তাত আকৌ মই দেখিলো ব্ৰহ্মাৰ কন্যা সৰস্বতী সৰস্বতী আৰু শিৱৰ ভাৰ্যা পাৰ্বতীও সেই সভাত অংশগ্ৰহণ কৰিছে। কিন্তু কিন্তু দেৱী, তোমাক তাত নেদেখিহে মই বৰ আচৰিত হলো। অ মহাপ্ৰলয়ৰ সময়ত কোনে কি দায়িত্ব গ্ৰহণ কৰিব সকলো ভাগ বতৰা কৰি শেষেই কৰি পেলালে। এই কথা সঁচা জানো দেৱৰ্ষি? অ সঁচা মিছা দেখিবা নহয়, মই গৈ পোৱাৰ লগে লগে ভোলানাথে মোক টুটকীয়াটো আহিল বুলি উপহাস কৰিলে দেৱী। সেইবাবে মই তাত এখন দেখোন নৰৈ পোনে 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 আহি বৈকুণ্ঠপুৰী পালো। আহ! পৃথিৱীত মহাপ্ৰলয় হব, পৃথিৱী ধ্বংস হব, নারায়ণ তাৰে আলোচনা চলিছে গোপনে। ও নারায়ণ অথচ মই গমকে নাপাওঁ। নারায়ণ সেই গুপ্ত আলোচনাত শিৱৰ ভাৰ্যা পাৰ্বতী আছে আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে। আছে তেন্তে মই কিয় প্ৰভুৰ দ্বাৰা প্ৰতাৰিত হৈ সেই গুপ্ত আলোচনাত নাৰায়ণ। ভাগ ল'ব নোৱাৰিলো? নারায়ণ দেৱৰ্ষি, এতিয়া মোৰ কৰ্তব্য কি? আজি মই ভীষণভাৱে অপমানিত হলো দেৱৰ্ষি, ভীষণভাৱে অপমানিত হলো। তাতোতকৈ ডাঙৰ কথা কি জানা দেৱী? এই সৃষ্টিত যিমান বিলাকে বেদ শাস্ত্ৰ আছে সকলোবিলাক সংগ্ৰহ কৰি ৰাখিবলৈ দিছে কাক দিছে দেৱৰ্ষি? সৰস্বতী। সৰস্বতী! ও জীৱ জন্তুৰ দায়িত্বও দিছে। জানো দেৱৰ্ষি, সেই দায়িত্ব প্ৰভু বিষ্ণুৱে মোকে অৰ্পণ কৰিছে, নহয় জানো দেৱৰ্ষি? পাৰ্বতী পাৰ্বতী! ও দেৱী, দুয়োজনীৰে মনত যে কি অপাৰ আনন্দ। তুমি থকা হলে দেৱী সেই আনন্দৰ ভাগ তুমিও ল'ব পাৰিলাহেঁতেন। নাই! নুশুনাব তেনেবোৰ গুপ্ত কাহিনী। প্ৰভুৱে যে সেই কথা কিয় গোপনে ৰাখিলে? নারায়ণ মই কেতিয়াও পত্নী নহয়। নিশ্চয় নাৰী লাস্যময়ী, নিশ্চয় নাৰী হাস্যময়ী। নারায়ণ সময়ত নাৰীয়ে ৰণত মুক্তি ধৰিব পাৰে। তাৰ থাকিব
দেবী মোৰ অবিহনে প্ৰভু বিষ্ণুৱে কি সৃষ্টি ৰক্ষা কৰিব পাৰিব? মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম। নারায়ণ অ দেউৰখে, মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম। নারায়ণ হে দেবী কিয় বাৰু তোমাক বিষ্ণু এনেভাৱে প্ৰত্যাখ্যান কৰি গুপুতে নতুন সৃষ্টিৰ পাতনি মেলিব খুজিছে? চাই থাকিব দেউৰখে, দেবী সেই সৃষ্টিৰ পাতনি মই নিমিষতেই ৰুদ্ধ কৰি দিম। নারায়ণ তেতিয়া প্ৰভুৱে বুজিব লক্ষ্মীক অপমান কৰাৰ পৰিণাম কেনে ভীষণ হ'ব পাৰে। নারায়ণ চাই থাকিব দেবী দেউৰখে, নাই দেবী আপোনাকে সাক্ষী কৰি নারায়ণ আপোনাৰ সাক্ষাৎতেই মহাপ্ৰলয়কাৰী যজ্ঞময় স্বজন কৰি দেবী প্ৰভুৱে নতুন সৃষ্টিৰ যি অংকুৰণ কৰিব খুজিছে তাক আজি মই ধূলিৰ লগতে উৰুৱাই দিম। দেবী চোৱা সেয়া মত্তই মানৱ। নারায়ণ চোৱা নাই দেবী সেয়া স্বৰ্গৰ দেৱতা মণ্ডলী। নাই দেবী আৰু চাই থাকা নাৰায়ণ। পাতালৰ বাসুকী নারায়ণ নাৰীয়ে আজি ভীষণ প্ৰতিশোধ ল'ব পাৰে। নাৰায়ণ নাৰীয়ে আজি নাই দেবী প্ৰতিশোধ ল'ব নাই দেবী পাৰে। নাৰীয়ে আজি ভীষণ নাই দেবী প্ৰতিশোধ ল'ব পাৰে। দেবী দেবী তুমি এনে নিদাৰুণ প্ৰতিজ্ঞা কৰিবা বুলি মই ভুলতো ভবা নাছিলো। মই ধেমালিহে কৰিছিলো দেৱী, মই ধেমালিহে কৰিছিলো। তুমি এনে নিদাৰুণ পথলৈ আগ নাবাঢ়িবা দেৱী। তুমি আৰু মই অ দেৱী তুমি আৰু মই মত্যলৈ খহি পৰিম দেৱী। অ দেৱী তুমি আৰু মই মত্যলৈ খহি পৰিম। নাৰায়ণ নাৰায়ণ নাই না দেৱকী, লক্ষ্মী এবাৰ যি কামলৈ মনস্থ কৰিলে তাৰ পৰা আৰু কেতিয়াও মই নহওঁ বিচলিত। নাৰী জেদী, নাৰী হিংসাপৰায়ণা, বিষ্ণুৰ সমগ্ৰ সৃষ্টি মই ধ্বংস কৰিমেই কৰিম। বিষ্ণুৰ সমগ্ৰ সৃষ্টি মই ধ্বংস কৰিমেই কৰিম। বিষ্ণুৰ সমগ্ৰ সৃষ্টি মই ধ্বংস কৰিমেই কৰিম। এইদৰে হ'ব প্ৰভু সৃষ্টি ধ্বংসৰ মূল অস্ত্ৰ। এইদৰে হ'ব প্ৰভু সৃষ্টি ধ্বংসৰ মূল অস্ত্ৰ। এহি বুলি লক্ষ্মী ময়ে ডিঙি হার নৈরা আকাশ নন্ধা দৈত আজি সৃজন
দাতা তাকি দে দাতা তাকি দিতে নাথে নাথে বিনাথে হইল স্বজন গন্ধবে হত্য পরিচয় মন এই তুই জগতুর মাতা লক্ষ্মী মন্ত্রী হে মন্ত্রী কেউ মুখ অকস্মাতে করিয়া সদন কিবা করছ বই করেন মন্ত্রী ঠিক স্বজন করায় উদ্দেশ্য মূল অতিকে মহান অলক্ষিণার পাছতে এই পৃথিবী মহা প্রলয় হবে মহা প্রলয় চারিওফালে পানি আলো পানি চারিওফালে কেবল পানি পানি চারিওফালে পানি হলে আমি থাকিম কেনেকৈ পানীৰ মাজত জীয়াই থাকিম কেনেকৈ অসম্ভৱ অসম্ভৱ মই জল আকাশ বতল প্রভু বিষ্ণুর সুদর্শন দর্শন আৰু মহাদেৱৰ মহাকুলে দেখুলে হত্যা কৰিব নোৱাৰে মোৰ হৰি বহৰি তোৰ সৰ্বশৰীৰ মোৰ হৰি বহৰি তোৰ সৰ্বশৰীৰ মন্ত্রী অলক্ষিণৰ পাছতে এই পৃথিৱীত মহাপ্ৰলয় হ'ব মহাপ্রলয় চাৰিওফালে পানী আৰু পানী ঋষিমুনিসকলে যাক যজ্ঞ কৰিবলৈ
এই সকলোবোৰ পানীৰ তলত ডুব যাব। আৰু মহাকালৰ শেষ হ'লে মহাপলে শেষ হলে সকলোবোৰে আহ, পাথৰ কল্পত নিজৰ সভ্যতা নিজৰ সভ্যতাৰ বিস্তাৰ মন্ত্ৰী তেতিয়া মন্ত্ৰী মন্ত্ৰী মোৰ পৰিচয় কি হব কি নামে জনা যাতে সময়ে ধৰাৰ পক্ষ মোৰ ডিঙিৰ হাড়ৰ পৰা কৰিলো মোৰ মুখমণ্ডল দেখিবলৈ মোৰ মুখমণ্ডল দেখিবলৈ ঘোঁৰাৰ দৰে মোৰ নাম কি মোৰ নাম কি মোৰ নাম কি মন্ত্ৰী মোক মোৰ বল প্ৰদান কৰি কৃতাৰ্থ কৰা মন্ত্ৰী মন্ত্ৰী নাই মন্ত্ৰী তোক মই জীৱন কৰিলো প্ৰদান সেয়া একেবাৰে অমৰত্ব বৰণ স্বৰ্গ মৰ্ত্য পাতালৰ কোনো বীৰে তোকে হত্যা কৰিব মোৰ আৰু এটি বৰৰ প্ৰয়োজন দত্ত বংশৰ বৃদ্ধিৰ কাৰণে মোক এজনী বিবাহযোগ্য সুন্দৰী কন্যা অৰ্পণ কৰা মন্ত্ৰী সুন্দৰী কন্যাটোৰ অতিকে আৱশ্যক মন্ত্ৰী এই বিশ্ব ব্ৰহ্মাণ্ডত বিশ্ব ব্ৰহ্মাণ্ডত ব্ৰহ্মাৰ কন্যা ব্ৰহ্মাৰ কন্যা বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত সুন্দৰী কন্যা অন্য
চলে বলে বলে সেই ব্রহ্মার কন্যা সরস্বতীকে বিবাহ করব মনত রাখবে মন্ত্রী বলে চলে বলে বলে কিংবা হরি হলেও সেই ব্রহ্মার কন্যা সরস্বতীকে সরস্বতীকে বিবাহ করবই ফল মন্ত্রী দেবী ব্রহ্মার কন্যা মঙ্গল তখন সৃষ্টি সত্তা লক্ষ্মী নন্দনময় নন্দন নম্বর হয়া তত্ত্বা বিশ্বব্ৰহ্মাণ্ডই ঘূৰিব লাগিব মোৰেই মৃত্যুৰ ৰেখত স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মানৱ পাতালৰ বাসুকি ধৰা হ'ব লাগিব কম্পমান ব্রহ্মার কন্যা সরস্বতী সৌন্দৰ্য ৰাণী কৰিব লাগিব মোৰে অধম গিনি দেখিব জগতে পৃথিৱী বিশ্বই দানৱৰ হত্যা এই হয়তত্বৰ অকতে বীৰত্ব পৰাক্ৰম কিমান Day didi day, tak day didi day, didi day. Kid, tak didi tak didi tak down. Kid, tak day didi day, tak day didi day, didi day. Kid, tak didi tak didi tak down. সৃষ্টিকৰ সৃষ্টিৰ ৰক্ষাৰ কাৰ্য কিমান দূৰ আগবাঢ়িছেগৈ প্ৰভু যিমানবিলাক প্ৰয়োজনীয় বেদ বেদাংগ আছে সকলোখিনি সংগ্ৰহ কৰিছো তাৰ কাৰণে কোনো চিন্তা নকৰিব প্ৰভু ধন্য প্ৰজাপতি ধন্য হে ৰুদ্ৰ আপোনাৰ কাৰ্য কিমান দূৰ আগবাঢ়িছেগৈ প্ৰভু মোৰ অনুচৰ নন্দী ভিংকি আদি ভূত প্ৰেত সকলোকে ৰক্ষণাবেক্ষণা দায়িত্ব কৰিছো প্ৰদান ধন্য হল ৰুদ্ৰ পিছে প্ৰজাপতি প্ৰভু। সকলোবোৰ প্ৰস্তুত হৈ আছিল যেতিয়া এবাৰ ৰজা সত্যব্ৰতক পৰীক্ষা কৰো বুলি ভাবিছো কেনে হ'ব ঠিক কথা কৈছে প্ৰভু ৰজা সত্যব্ৰত কিমান ধৈৰ্যশীল তাৰ প্ৰমাণ পোৱা যাব
পিছে প্ৰভু এতিয়া আমি আলোচনা কৰিলে ক্ষণ পাৰ হৈ গলে একো লাভ নহব। প্ৰভু 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 মই সাৱধানে বাণী সাৱধানে বাণী। মহাকাল পুনৰ আবিৰ্ভাৱ হোৱাৰ কাৰণ কি তোমাৰ? প্ৰভু মহাপ্ৰলয় হোৱাৰ আগতে আন এটি মহাপ্ৰলয় সাজু হওক। আন এটি মহাপ্ৰলয়? হয় প্ৰভু, বুজা নাই তোমাৰ কথাৰ ৰহস্য। পৃথিৱীৰ ধ্বংসৰ বাবে লক্ষ্মী এটি মহাতৈৰ্য কৰিলে সৃজন। প্ৰভু এতিয়াও এখানে আহি আছে, তাক বধ কৰা কাৰো সাধ্য নাই। কিন্তু মহাকাল দেৱী লক্ষ্মী দৈত্য কিয় সৃজন কৰিলে? লাহে লাহে সকলো জানিব। মই মাত্ৰ সাৱধান কৰি দিলো। মই এতিয়া বিদায়হে মাগিলো। মহা বিপদ হল প্ৰজাপতি। সঁচাকৈ নাৰীৰ চৰিত্ৰ বুজাটো সঁচাই বৰ কঠিন। জগতৰ মাতৃ হৈ আমাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিণাম দেৱী লক্ষ্মীয়ে নিশ্চয় ভোগ কৰিব লাগিব। প্ৰভু প্ৰভু মোৰ পুত্ৰ এই তুতকীয়া নাৰত থাকে মানে এই পৃথিৱীত এনেবোৰ নোহোৱা নপুজা কাহিনী প্ৰভু হৈয়ে থাকিব। এইবাৰ ইয়াক মই উচিত শিক্ষা কৰিম প্ৰধান প্ৰভু। মহাপ্ৰলয়ৰ আগমনৰ সময়ত এনে নানা ধৰণৰ বিভীষিকাই দেখা দিব। তাত কোনো খন্দাব নোৱাৰে। যি দেখিছো আমাৰো শক্তি দিনক দিনে প্ৰভু কমিব ধৰিছে। ব্রহ্মা বিষ্ণু রুদ্র কোথায় ব্রহ্মার কন্যা সরস্বতী সরস্বতীময় বিবাহ করম বিবাহ লক্ষ্মী আয়ে মুখ আর দেখতেছে সরস্বতী 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 কোনটাই আকাশ লংঘা দৈত্য কিয় বৈকুণ্ঠত কৰিছ প্ৰৱেশ? মই লক্ষ্মীৰ সন্তান লক্ষ্মীয়ে মোক সদন কৰিছে। নাম মোৰ হয়দত্য। পৃথিৱীৰ সমস্ত ভূমিভাৰ মোৰ হাতত অৰ্পণ কৰিছে। লগতে ব্ৰহ্মাৰ কন্যা সৰস্বতীক বিবাহ কৰিবলৈ আদেশ দিছে। আদেশ। এই দেৱতা কি চাই আছ? এই কি চাই আছ? মোৰ আদেশ পালন কৰ। সাৱধান দৈত্য, এই তোৰ ভূত ভণ্ডালী কিবা চেৰাই গৈছে। মোৰ এই সুৰেৰে তোক বধ নকৰাৰ আগত ইয়াৰ পৰা আঁতৰি যা। সুদৰ্শন প্ৰহাৰ কৰি এই দৈত্যকে নিধন কৰক প্ৰভু। বৃথা চেষ্টা দেৱতা। লক্ষ্মীৰ বৰৰ প্ৰভাৱত বিষ্ণুৰ উদৰ্শন মহাদেৱৰ ত্ৰিশূলেও মোক একো কৰিব নোৱাৰে। ইচ্ছা কৰিলে তহঁতি প্ৰমাণ চাব পাৰ। প্ৰমাণ। দৈত্যৰ ভাগ্যৰ বিড়ম্বনা ঘটিছে। লক্ষ্মীৰ কৃপাত পৃথিৱীৰ মাখিৰ পৰা সিংহ হৈ বিচৰণ কৰিছ। নতুন সুদৰ্শন চক্ৰ প্ৰহাৰ কৰি খণ্ড বিখণ্ডকৈ ছেদন কৰিলোহেঁতেন। আহক বাকী নকৰি পলম। এই
আবাহন কৰিছো সুদৰ্শন চক্ৰ আৰু যদি আত্মৰক্ষা কৰ লাগিল মধু দেখা দেব দিব দানবর রণ ধরে ত্রিভুবন কম্বে ধরা ধর আরে রণ ভরে ত্রিভুবন কম্বে ধরা হরি প্রবেশয় সভার মাঝে দেবী সরস্বতী আরে নয় তাহে চলে দেবী অতি ধীর অতি আরে লয় তাহে চলে দেবী অতি ধীর অতি লয় লাফে চলি যাহে সভার ভিতৰ আরে রাম হরি রাম হরি ফুলানির তর আরে রাম হরি রাম হরি ফুলানির তরে পিতা পিতা সৰস্বতী আই সৰস্বতী পিতা পৃথিৱী ধ্বংস হবলৈ আৰু বেছি দিন নাই আই পিতা মোৰ পুত্ৰ নাৰদৰ চক্ৰান্তত পৰি লক্ষে এটা ভীষণ দৈত্যৰ সৃষ্টি কৰিছে আৰু আৰু সেই দৈত্যলৈ তোক বিবাহ দিব বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছে আই পিতা
তোক লৈ মোৰ বৰ চিন্তা হৈছে আই। পিতা, লক্ষ্মী মোৰ প্ৰতি কিয় এনে হিংসাৰ ভাৱ উদয় হ'ল? মইতো লক্ষ্মী কোনো অপৰাধ কৰা নাই। লক্ষ্মী এনে অকাৰ্য প্ৰভু বিষ্ণুৱে কিবাদৰে কৰিলে সমৰ্থন। আই, পিতা, বিষ্ণুৱে সেইবিলাকৰ বিষয়ে একোৱে গম নাপায়। আমি তিনিওজন মিলি মহাপ্ৰলয়ৰ বাবে গুপ্ত আলোচনা কৰি আছিলো, আৰু সেই বিষয়ে লক্ষ্মীৰ আগত কবলৈ বিষ্ণু গৈছে। পিতা, পিতা, লক্ষ্মী আজি যি ঘৃণনীয় কাৰ্যত লিপ্ত হ'ল, মই কিন্তু সহ্য কৰি নাথাকিম পিতা। চাবা পিতা, মই যদি তোমাৰ কন্যা সৰস্বতী হওঁ, তেন্তে লক্ষ্মীয়ে যিমান ব্ৰহ্মশাল মোলৈ কৰিছে নিক্ষেপ, সেইমান ব্ৰহ্মশাল মই পুনশ্চবৰ লক্ষ্মীৰ মুখলৈ উভতাই পঠাম। তেতিয়া লক্ষ্মীয়ে বুজিব এই জগতত লক্ষ্মী শ্ৰেষ্ঠ নে আমি শ্ৰেষ্ঠ। আই, পিতা, সেই দৈত্যই তোক বিবাহ কৰাৰ লগতে মোৰ সমস্ত জ্ঞান ভাণ্ডাৰ হৰণ কৰিব আই। পিতা, আই, আই, মোৰ বৰ চিন্তা হৈছে। আই, পিতা, তই ইয়াতে খন্তক নৰবি আই। তই ইয়াৰ পৰা আঁতৰি যা আই। তোক লৈ মোৰ বৰ চিন্তা হৈছে আই, বৰ চিন্তা হৈছে। ঘোঁৰা মুখীয়া ভয়ংকৰ দৈত্য দেখিলে ভৰি হাতে পেটতে লুকায় আই। তই ইয়াতে খন্তক নৰবি। পিতা, আপুনি এতিয়া যাওক। আপুনি মোৰ বাবে অলপো চিন্তা নকৰিব। সেই ঘোঁৰা ৰূপী দৈত্যই মোক হৰণ কৰি নিব নোৱাৰে। মই ইয়াৰ ব্যৱস্থা নিজেই কৰিম। আই, মই আহিলো। তই কিন্তু এখন্তকো নৰবি আই, মই আহিলো। লক্ষ্মী, লক্ষ্মী, তুমি প্ৰভু বিষ্ণুৰ পত্নী বুলি গৰ্ভৱতী সকলো কাৰ্য পাহৰি পেলাইছা। এই ঘোঁৰা ৰূপী দৈত্যলৈ বিবাহৰ প্ৰস্তাৱ দি এই জগতবাসীৰ আগতে সেউজন কৰাইছা। কিন্তু এই সৰস্বতী ইমান বুদ্ধিহীনা নাৰী নহয় যে তোমাৰ ইংগিত মতে কাম কৰি যাব। চাওঁ বাৰু লক্ষ্মী, তুমি মোক কেনেদৰে সেই দৈত্যলৈ বিবাহ দিয়া। লক্ষ্মী, ময়ো চাওঁ তুমি মোক কেনেদৰে সেই দৈত্যলৈ বিবাহ দিয়া। সরস্বতী ব্রহ্মার কন্যা সরস্বতী যিয়েই হব অতি মনে অর্ধাঙ্গিনী। সরস্বতী, সরস্বতী, ক্ষেত্রপতি, এই কোনটাই কুৎসিত নারী যখিনী না ভূতনী, এই হয়দত্তর শরৎ কোন মায়া নচলিব। তোর আত্মপরিচয়। ক্ষেত্রপতি, মই ভূতনি যাখিনি একোৱেই নহয়। হ্যাঁ? লক্ষ্মী আই ডাকি সৰস্বতী। হ্যাঁ? 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 মাতৃত কৈছিল জগতত আটাইতকৈ সুন্দৰী নাৰী সৰস্বতী। আৰু তেনেস্থলত এই সৰস্বতী নাই, মোৰ বিশ্বাস নহয়। আই পিশাচী, দে তোৰ সত্য পৰিচয়। ক্ষেত্রপতি, আপনার মাতৃয়ে মিশার আশ্রয় লৈছে। এই জগতত সৰস্বতী নামৰ অন্য কোনো নাৰীয়ে নাই। গতিকে ক্ষেত্রপতি, এই গুৰু সৰস্বতী গ্ৰহণ